অঙ্গনবাড়ী কর্মী মিনি কর্মী আর সহায়িকাসকলক জ্ঞাতাৰ্থে জানাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ অসম চৰকাৰৰ চলিত বাজেট অধিৱেশনৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তত হতাশাজনক বা অতিকৈ দুৰ্ভাগ্যজনক, যাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সংগ্ৰামী বান্ধৱীসকল, অসমৰ 33খন জিলাৰ 1,21,000 কৰ্মী সহায়িকা যোদ্ধাৰু বান্ধৱীলৈ অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। যোৱাকালি উপস্থাপন কৰা বাজেটক লৈ আমি হতাশ হৈছোঁ। যোৱা 10 মাৰ্চ 2025 তাৰিখে উপস্থাপিত বাজেটক লৈ 2017 চনৰ পৰা এক বছৰ ধাৰাবাহিক আন্দোলন 2023-2024 চনত প্ৰকল্প জিলা তথা 21 দিনীয়া দিন ৰাতিৰ আন্দোলনৰ হেঁচাত বাজেটত আমাৰ মাননি বৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ বাধ্য হৈছে বৰ্তমানৰ চৰকাৰে। উক্ত বিষয় লৈ কেবিনেট উপসমিতি গঠন কৰিবলগীয়া হৈছে। সংগ্ৰামী বান্ধৱীসকল, যোৱা ৰাতি 8:30 বজাত ৰাজ্যিক বিষয়ববীয়া গ্ৰুপত অনলাইনৰ মাধ্যমেৰে আলোচনা কৰি নিম্নলিখিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1 নম্বৰ, কেবিনেট উপসমিতি গঠন কৰিও সুনিৰ্দিষ্ট বাজেট আবণ্টন নিদিয়াত আজিৰ সভাই চৰকাৰৰ এই ভূমিকাক ধিক্কাৰ জনাই তীব্ৰ প্ৰতিবাদ কৰে। 2 নম্বৰ, সন্থাই দাবী কৰে চলিত বাজেট অধিৱেশনতে মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা কৰক। 3 নম্বৰ, যোৱা 21 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ৰাজ্যিক কমিটিৰ সভাত লোৱা সিদ্ধান্ত আছিল 10 মাৰ্চত সঠিক উত্তৰ নাহিলে 21 মাৰ্চত দিছপুৰৰ চলো কাৰ্যসূচী পালন কৰা হ'ব। সেয়েহে 12 তাৰিখৰ পূৰ্বত ঘোষণা কৰা কাৰ্যসূচী 19 মাৰ্চত পালন কৰা হ'ব। 4 নম্বৰ, 11 মাৰ্চ তাৰিখে উক্ত বিষয়টো লৈ ৰাজ্যিক নেতৃবৃন্দই সঞ্চালক কাৰ্যালয়ত যোৱা হ'ব। সেয়েহে বান্ধৱীসকল, 19 তাৰিখৰ বিক্ষোভ কাৰ্যসূচীত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃবৃন্দই দলে দলে যোগ দিবলৈ আহ্বান জনাইছে।